ইহঁতে মতা মাইকী ঝগড়া কৰি পেলাই তাৰ বড় বায়ৰ লগত তাৰ বড় বায়ৰ বোৱাৰীৰ বেলেগৰ লগত কিবা সম্পৰ্ক আছে তে এক দুবাৰ গুচিও গৈছে আমি শুনামতে জানামতে যোৱাৰ পিছে এইজনী মাইকীৰ লগত মানে চুপতি থাকিব কয় একো ক'ব নিদিয়ে তেতিয়া ইহঁতৰ ভিতৰত এই ৩-৪জনৰ ভিতৰত ভাইৰ লগত আৰু জোৱাইৰ লগত কিবা ঝগড়া জাগৰি হৈ আজি ৰাতিপুৱা ইয়াৰ পৰা খবৰ গৈছে যে ভাগিনটোৱে ফোন মাৰিছে যে আপুনি আহক মা অৱস্থা বেয়া তো ইহঁতে আহি পেলাই চালে আমাৰ ভাইকেইটা আহি পেলাই চালে মানুহজনী মৰি আছে তো মৰি যোৱাৰ লগে লগে আমাৰ তাত ফোন গৈছে মই জুইৰা থানালৈ গৈছোঁ আৰু কিছু চকীলৈ গৈছোঁ যোৱাৰ পিছে আমি অচি ছাৰক অৱগত কৰাৰ পিছে অচি ছাৰতে আমাৰ ইয়াত আহিছে কি তদন্ত কৰিবলৈ কেনেকৈ কি হ'ল কি মৰিছে কেনেকৈ কি কথা পতা আমাৰ জানামতে এইখিনি গতিকে আমাৰ জানামতে আৰু এই জোৱাইৰ কেইদিনমান আগতো 1-2 বছৰ আগতো আমাৰ ওচৰত কিবা কিবি খবৰ গৈছে যে জোৱাইয়ে আমাৰ ভনীক এনেকুৱা অত্যাচাৰ কৰে আপোনালোকৰ সন্দেহ কি হয় ঘটনা আমাৰ সন্দেহ হয় এইটো পৰিকল্পিত ষড়যন্ত্ৰ ইহঁতে হত্যা কৰিছে বুলি এজাহাৰ কৰিছে নেকি এজাহাৰ কৰিছোঁ হত্যাকাণ্ড কোনে কৰিছে বুলি আপোনালোকৰ হত্যাকাণ্ড জোৱাইয়ে কৰিছে বুলি আমাৰ সন্দেহ হয় মহিলাগৰাকীৰ নাম কি মহিলাগৰাকীৰ নাম ফাতেমা জোৱাইৰ নাম কি জোৱাইৰ নাম আক্কৌদ্দিন গাঁও কোনখন গাঁও মাহগুৰি এনেতো পিতৃৰ ঘৰ ক'ত বোৱাৰীগৰাকী বোৱাৰীৰ ঘৰ দগাঁও শালপাৰা